মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাট গাঁও পঞ্চায়ত আৰু কুৰাবাহী গাঁও পঞ্চায়তৰ সীমামূৰীয়া যিখন দলং, এই দলংখনত আহি উপস্থিত হৈছোঁ। আৰু এই দলংখনৰ এটা পাৰে হৈছে কুৰাবাহী গাঁও পঞ্চায়ত আৰু ইটো পাৰে হৈছে বোকাখাট পঞ্চায়ত। আৰু এই পথেৰে আচলতে কুৰাবাহী গাঁও পঞ্চায়তৰ পৰা বোকাখাটলৈ যদি যাব লগা হয়, যদি হাইৱে দি যাব লগা হয় প্ৰায় 15 কিলোমিটাৰ ঘূৰিব লাগে, আৰু এই দলংখনে যদি যাবলগীয়া হয় প্ৰায় 6 বা 7 কিলোমিটাৰৰ ভিতৰতেই বোকাখাট টাউন পাব পাৰি। খুব কম সময়ৰ ভিতৰত আচলতে পাব পৰা এই এটা চমু পথ আচলতে এইটো হৈছে কুৰাবাহী যুগল হৈ যে বোকাখাট যায়, এই বোকাখাটৰ পথ বহু সংখ্যক ৰাইজ আচলতে এই পথেৰে যোৱা পৰিলক্ষিত হৈছে। কিন্তু ইয়াত এটা কথা উল্লেখ কৰিম যে এই দলংখন বনোৱা আজি 1 বছৰ হৈ গৈছে, আৰু এই দলংখন ইতিমধ্যে যে ছাইডৰ যিসমূহ মাটি আছিলে মাটিসমূহ খহি ইতিমধ্যে চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে। আৰু মই সহযোগী সম্পূৰ্ণ ইয়াৰ পৰিৱেশ দেখাবৰ বাবে অনুৰোধ কৰিছোঁ। যি আচলতে দলঙৰ ছাইডৰ যিসমূহ মাটি আচলতে মাটি খহি আচলতে পৰি গৈছে, আৰু ইয়াত সাধাৰণতে এখন টমটম আচলতে পাৰ হ'বৰ বাবে বৰ্তমান সময়ত চিন্তা কৰিবলগীয়া হৈ পৰিছে। যিহেতু এই দলংখন 1 বছৰ নহওঁতে আচলতে এই দলংখন বনোৱা হৈছিল, কিন্তু এই 1 বছৰ নহওঁতে আচলতে এই দলংখনৰ পৰিৱেশ আমি সহযোগী দেখাবলৈ অনুৰোধ কৰিছোঁ। কেতিয়াবা যে কোনো এটা ডাঙৰ দুৰ্ঘটনা নহ'ব ইয়াৰ কোনো নিশ্চয়তা নাই। আমাৰ ইয়াত স্থানীয় লোক আছে, আৰু তাৰ স্থানীয় লোক থকাৰ পিছত আগতে মই স্থানীয় লোকলৈ যাম। তাৰ আগত মই দলংখনৰ যি দৃশ্য আছে দৃশ্য দেখাবৰ বাবে অনুৰোধ কৰিছোঁ সহযোগী। এয়া চাওক আপোনালোকে, যি আচলতে দলঙৰ মাজ অংশত আচলতে চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে। আচলতে ইয়াত নিম্নমানৰ আচলতে সামগ্ৰী ব্যৱহাৰ কৰাৰ কাৰণে আচলতে এই দলংখন আচলতে চিৰাল ফাট মেলিছে। প্ৰায় 1 বছৰ নহওঁতে আচলতে চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে, আৰু ইয়াৰ স্থানীয় লোক আছে, মই স্থানীয় লোকৰ পৰা যিকোটা জানিম। দাদা, এই দলং বিষয়ে কওকচোন অকণমান। কি ক'ম, এয়া আপোনালোকে চাইছে দলংখন আজি 1 বছৰ নহওঁতেই ফাটিলে আৰু ৰাস্তা এইটো চাওক আপোনালোকে কি কৰি গৈছে। এতিয়া ক'বলৈ গ'লে আমাৰ বিধায়কে বেয়া বুলি ক'ব লাগিব, কাৰণ বিধায়কক কিবা যদি ঘোচ মাছ খাইছে কাৰণে এনেকৈ দলং ফাটিছে। নহ'লে যদি বিধায়কে যদি এনে ঘোচ ঘাচ নাখায় তেতিয়াহ'লে দলং কেলৈ ফাটিব? বিভাগীয় কৰ্তৃপক্ষই আহি চাইছিলে, দলংখন চাইছে, দলংখন মেৰামতিৰ সময়ত চাইছিলে। যি আচলতে 1 বছৰ নহওঁতে ৰাস্তাৰ দুয়োপাৰে আচলতে বোকা হৈ পৰিছে। এইটোতো চাইছে আপোনালোকে, এইটো গোটেই বোকাই হৈ আহিলে। এতিয়া মানুহ পাৰ হ'বলৈ দিগদাৰ আছে, বা ইমান কষ্ট হৈছে, বা আমাৰ বোকাটো বাৰু ইমান আমি বেয়া নাই, কিন্তু আমাৰ মেইন দৰকাৰ আছিলে দলংখন। আপোনালোক চাওক, এয়া ফাটিলে। ছমাহ বুলি ক'ব নোৱাৰিব বা বছৰ বুলিও ধৰিব লাগে। এয়া ফাটিলে, ফাটি যদি দুইফালে এতিয়া ফাটিলে, দুইফালে চাগে বহি যোৱাৰ কাৰণে এইটো ফাটিছে। গতিকে মোৰ মতে এতিয়া ইঞ্জিনিয়াৰে বা মিস্ত্ৰীয়ে এইটো চিমেণ্ট দিয়া খেলি মেলি কৰিছে, বা কিবা এইটো ৰড দিয়া খেলি মেলি কৰিছে, এনেকৈ সন্দেহ হৈছে আমাৰ মানে। কিবা কাৰণে ৰড এইটো ইয়াৰ পৰা হয়তো কাকবা ঠিকাদাৰে বা ইঞ্জিনিয়াৰ বেচিছে নেকি, তেনেকৈ সন্দেহ হৈছে মোৰ। নহ'লে কিয় ফাটিব? ইমান দলংটো বহুত ডাঙৰ দলং বনাই আছে, আজিলৈকে দলং ফাটি যোৱা দেখা নাই, হয়নে বাৰু কথাটো? গতিকে মই আপোনালোকক এইটো নজনাইছে যাতে এইটো দলংখন আৰু খুব সুন্দৰকৈ আৰু বনাব লাগে, ফাটি যোৱাটো। আপোনাৰ কাষলৈ আহিম, আৰু ইয়াত স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা কিছু কথা জানিম। দাদা, আপোনাৰ কাষলৈ আহিছোঁ। দলংখনৰ আচলতে চিৰাল ফাট মেলিছে, দলঙৰ দুয়োপাৰে মাটি খহি গৈছে, ৰাস্তা আচলতে দলঙৰ দুয়োপাৰে ৰাস্তা আচলতে অৱস্থা নাইকিয়া, কি ক'ব? হয়, ইয়াত দুইফালে দলং মানে যিটো এই পাৰ দলংখনৰ গোটেই ডাউন হৈ বহি আহিছে, আৰু দুইফালে মাটিটো বাৰু ঠিকাদাৰে ভৰাব, কিন্তু দলংখন আকৌ ৰিপেয়াৰিং কৰিবতো নোৱাৰিব তেনেকৈ। যি ধৰণে বনাব লাগিছিলে সেই ধৰণেতো বনাব হোৱা নাই চাগে, সেইকাৰণে ফাট মেলিছে গোটেই। আৰু আমাৰ ৰাইজে গোটেই সেইটোৱে অনুৰোধ কৰিছে যাতে এইটোতো আৰু দ্বিতীয়বাৰ এনেকৈ আৰু নহয়। যি চৰকাৰে দিছে এবাৰেই দিছে, কিন্তু ভালকৈ বনাব লাগে। কিন্তু এইটো ঠিকাদাৰে বনাই গুচি যাব, কিন্তু আমাৰ ৰাইজৰহে বিপদ হ'ব পিছত বেয়া হ'লে, বনাই যদি আৰু ঠিকাদাৰে নিদিয়ে ইয়াত। আমি মানুহমতে আৰু ভালকৈ বনাব লাগিব। ভালকৈ বনাই দিব। আচলতে স্থানীয় ৰাইজেও অভিযোগ কৰিছে যে দলংখন চৰকাৰে দিছে, কিন্তু ঠিকাদাৰে ইয়াৰ এটা মুনাফা লৈ ইয়াৰ পৰা ঠিকাদাৰ ইতিমধ্যে নাইকিয়া হৈ পৰিছে। যি আচলতে ঠিকাদাৰে দুয়োপাৰে মাটি যেনেধৰণে দিব লাগিছিল, যেনেধৰণে দলংখন বনাব লাগিছিল, যেনেধৰণে